কলকাছিয়া বালিকুৰি বজাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অভিযান। কেইবাটাও অবৈধভাৱে বিক্ৰী কৰি থকা ৰন্ধন গেছৰ চিলিণ্ডাৰ উদ্ধাৰ। বৰপেটা জিলাৰ আয়ুক্তৰ নিৰ্দেশত জিলা ভিত্তিত আৰম্ভ হৈছে অভিযান। অভিযান কালত উপস্থিত থাকে বৰপেটা জিলা সহকাৰী আয়ুক্ত জুৰি কলিতা। বৰপেটা জিলাৰ কলকাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰি বজাৰত বৰপেটা জিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ এটি দলে অতকীৰ্তে অভিযান চলোৱাই ৱাহাবুৰ ৰহমান নামৰ এজন ব্যৱসায়ীয়ে অবৈধভাৱে বিক্ৰীৰ বাবে মজুত কৰি ৰখা ২৪টাকৈ পূৰ্ণ ৰন্ধন গেছৰ চিলিণ্ডাৰ উদ্ধাৰ কৰাৰ লগতে ২৯টাকৈ খালী চিলিণ্ডাৰ জব্দ কৰে। লগতে দুটা ৫ কেজি সৰু পূৰ্ণ চিলিণ্ডাৰ আৰু এটা সৰু খালী চিলিণ্ডাৰো উদ্ধাৰ কৰে। ব্যৱসায়ীজনৰ পৰা নথিপত্ৰসমূহ জব্দ কৰে। তদুপৰি যোগান বিভাগৰ বিষয়াজনে সমূহ হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকলক গ্ৰাহক চিলিণ্ডাৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। কোনো ব্যৱসায়ী প্ৰতিষ্ঠানত যাতে ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰা নহয় তাৰ বাবে সকীয়াই দিয়ে। ইফালে জব্দ কৰা চিলিণ্ডাৰসমূহৰ ভিতৰত ভাৰত গেছ আৰু ইন্ধন গেছ ব্যৱসায়িক আৰু ঘৰুৱা চিলিণ্ডাৰ আছিল। আজিৰ পৰা আৰম্ভ হোৱা এই অভিযান গোটেই বৰপেটা জিলাত চলিব বুলি জানিবলৈ দিছে বৰপেটা জিলা সহকাৰী আয়ুক্ত জুৰি কলিতাই। নমস্কাৰ, আমাৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা ডিচি ছাৰে আমাৰ খাদ্য আৰু যোগান বিভাগৰ এডিচি ছাৰক এটা নিৰ্দেশ দিছিল যে আমি এনেকৈ এটা তদন্ত চলাওঁ আৰু ইয়াত আহি কিনে আমি এখেতৰ এগেইনষ্টে বহুত পাব্লিক কমপ্লেইনো আছিল আৰু লগতে আহি কিনে আনঅথৰাইজ ষ্টক আমি বহুতখিনি পালোঁ। তো সেইখিনি আমি এজেঞ্চিৰ মানুহখিনিক মাতি কিনে গাড়ীখিনি আমি মানে ষ্টকটো খালী কৰি দিলোঁ আৰু লগতে নথিপত্ৰসমূহো চালোঁ। আমি তদন্তটো চলাই আছোঁ আৰু ইয়াৰ দ্বাৰা মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ যিমান ৰেষ্টুৰেণ্ট আছে আৰু বাকী মানে যিখিনি আমাৰ ফুড ফেচিলিটিছখিনি আছে তেওঁলোকে যাতে কনজিউমাৰ চিলিণ্ডাৰ ইউজ কৰে আৰু নহ'লে আমি এনেকুৱা ড্ৰাইভ আমাৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা আমি আৰম্ভ কৰি দিছোঁ। আৰু লগতে যেনেকৈ আজি এই চিজ কাৰ্যটো আৰম্ভ হৈছে আমি এইটো মানে পূৰা তীব্ৰ গতি দি আমি আগবাঢ়ি গৈ আছোঁ আৰু এখেতৰ এগেইনষ্টে আমি যিখিনি মানে ৰুল ভায়লেশ্যনৰ এগেইনষ্টে মানে আমি যিখিনি ল'ব লাগে ব্যৱস্থা আমি সেইখিনি ল'ম আৰু নথিপত্ৰখিনিও আমি লগত লৈ লৈছোঁ। তো আগন্তুক দিনলৈকে আপোনালোকে মানে আমাৰ লগত সহযোগ কৰি থাকক যাতে আমি বৰপেটা মানে আমি যিখিনি ফ'ল' কৰিব লাগে গাইডলাইনছ মতে আৰু পাব্লিক ছেফটি আৰু ফুড ছেফটি বা আমাৰ ধৰক যিখিনি ফায়াৰ ছেফটি মেজাৰ্ছ সেইখিনি যাতে আমি সকলোৱে ফ'ল' কৰোঁ সেইটো যাতে আমি গুৰুত্ব দিওঁ সকলোৱে। নাই নোৱাৰে, সেইকাৰণেতো মানে আমি আজি এইটো কমপ্লেইনটো পাই কিনে সেইকাৰণে আমি ইমিডিয়েটলি একশ্যন লৈ কিনে আমি ইয়াতে আজি আহিলোঁ। আহি কিনে এইটো মানে গাইডলাইনছ ভায়লেশ্যন কৰিছে কাৰণ তেওঁলোকে একচুৱেলি এজেঞ্চিৰ ফালৰ পৰা এইটো এটা মানে চাব লাগিছিল তেওঁলোকে, কাৰণ তেওঁলোকেতো বহি এনেকৈ দি থাকিব নোৱাৰে ছিগনেচাৰটো। তো আহি কিনে তেওঁলোকে তদন্ত কৰি কিনে এখন মানে চাৰ্টিফিকেট এখন দিব পাৰে। তো আমি যেতিয়া আহিলোঁ তো আমি দেখিছোঁ তেওঁতো একো ৰুলছ ফ'ল' কৰা নাই, গোটেই আপোনাৰ যিখিনি গাইডলাইনছ আছে গোটেই ভায়লেট কৰিছে। আৰু এটা লগতে ইমান আপোনাৰ জনসংখ্যাৰ মাজত এনেকৈ আমাৰ মানে চিলিণ্ডাৰ আপোনাৰ ধৰক ফেন আছে, আপোনালোকে দেখিছেই চাগে ফুটেজখিনিত আৰু তো সেইটো তেওঁলোকে বহুত মানে চিৰিয়াৰ ভায়লেশ্যন কৰিছে আৰু আমি আপোনালোকে যিহেতু দেখিছে আমি মানে একশ্যন আৰম্ভ কৰি দিছোঁ আৰু যিখিনি নথিপত্ৰ আছে আমি লগত লৈ লৈছোঁ। দোকানীজনৰ কি নাম? দোকানীজনৰ ৱাহাবুৰ হয়। কিমানখিনি পাইছে আপোনালোকে? আমাৰ 24টা আমি ফুল চিলিণ্ডাৰ পাইছোঁ আৰু 29টা আমি খালী চিলিণ্ডাৰ পাইছোঁ। 5 কেজি 3টা, এটা খালী আৰু 2টা ভৰ্তি পাইছোঁ। ইয়াৰ লগত কি এজেঞ্চিৰ মানুহখিনি জড়িত আছে নেকি? সেইটো আমি তদন্ত কৰিলে আগন্তুক দিনবিলাকত গম পাম। বৰ্তমান আমি যিখিনি ফিল্ডত পাইছোঁ সেইখিনি মই আপোনালোকে দেখিব পাৰিছে। তো এতিয়া এজেঞ্চি মানুহ আহি কিনে চিলিণ্ডাৰখিনি মই খালী কৰাই দিলোঁ ইমিডিয়েটলি। কি গেছ পাইছে ইয়াতে? এইটো আপোনাৰ কনজিউমাৰ আৰু আপোনাৰ লগতে উজালা ৰছ ডমেষ্টিকো আছে। ইন্ধন নে ভাৰত? আপোনাৰ হেৰি ইণ্ডিয়ান, ভাৰত গেছ ইণ্ডিয়ানো আছে ভাৰতো আছে, দুইটাই আছে। মোৰ জুৰি কলিতা, এছিষ্টেণ্ট কমিশ্যনাৰ, ব্ৰাঞ্চ অফিচাৰ, ফুড এণ্ড চিভিল ছাপ্লাই। কলকাছিয়াৰ পৰা আমিৰ হুছেইনৰ ৰিপৰ্ট, এনি লাইভ। খবৰ মানে এনি লাইভ 24x7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।